মোৰ প্ৰথম কণ্ট্ৰভাৰ্চি হৈছিলে মই প্ৰথম সন্মুখীন হৈছোঁ মই আগতে কেতিয়াও হেৰি পোৱা নাই মই আমাৰ আছুৱে ৰাভা দিৱস পাতিছিল তো ৰাভা দিৱস হ'লে মোক গান গাবলৈ মাতিলে মই গ'লোঁ এইফালে বৰপেটানে এইটো চাইডে পাতিছিলে আৰু ক'ৰবাত তো মোৰ সেইখিনি মোক জ্ঞান দিছে মা দেউতাই যে ৰাভা দিৱসত প্ৰথমে ৰাভা সংগীত এটা গাবই লাগিব বা আমি এনেকুৱাও নহয় যে আমি ৰাভা সংগীত চৰ্চা নকৰোঁ আমি নাজানো তাত গৈ ৰাভা সংগীত গাইছোঁ তাৰপিছত ভূপেন্দ্ৰ সংগীত গাইছোঁ কামৰূপ গোৱালপৰীয়া লোকগীত গাইছোঁ তাৰপিছত তেনেকৈ 4টামান গোৱাৰ পাছত ৰাইজে মানে যিহেতু মোক মাতিছে তো ৰাইজেতো শুনিবলৈ তেতিয়া চেল্ফি বগী ছোৱালী হিট পুৰা মোক কৈছে আপুনি আপোনাৰ গান গাবই লাগিব চেল্ফি গাওক মানে অনুৰোধ আহিছে আৰু ৰাইজৰ অনুৰোধ তো আমিতো ৰাইজৰ মৰমতেতো জীয়াই থাকোঁ তাৰপিছত চেল্ফি গালোঁ বগী ছোৱালী গালোঁ তাৰ পিছদিনাখন একদম ডাঙৰ নিউজ প্ৰাগ নিউজত মানে কৈছে যে এই মণ্টুমণি বোলাজনে ৰাভা দিৱসত চেল্ফি গাল এইটো ডাঙৰ নিউজ মই তাৰপিছত তাতেতো ধাৰে বেয়া কমেণ্ট এই গীতটো গাবলৈ যে ৰাইজৰ অনুৰোধ আহিছিলে সেই পাৰ্টটো কিন্তু তেওঁলোকে এডিট কৰি দিয়ে সেইটোৱে